প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত সৰ্বাধিক হীৰাৰ খনি আছে? শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশ। ভাৰতৰ ভিতৰতে মধ্যপ্ৰদেশত হীৰাৰ উৎপাদন সৰ্বাধিক। মধ্যপ্ৰদেশত দেশৰ 32% হীৰা উৎপাদন হয় আৰু ইয়াৰে 31% মধ্যপ্ৰদেশৰ পান্না জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশক সোণ আৰু হীৰাৰ দেশ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল আফ্ৰিকা খনিজ পদাৰ্থৰ বাবে চহকী। ই বিশ্বৰ সৰ্বাধিক হীৰা, সোণ, প্লাটিনাম উৎপাদনকাৰী দেশ। বিশ্বৰ প্ৰায় 80% হীৰা আফ্ৰিকাৰ পৰা আহে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সৰ্বাধিক তাম উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশ। ভাৰতৰ তামৰ উৎপাদনত আগশাৰীৰ দেশ। মধ্যপ্ৰদেশত 53% তাম উৎপাদন হয় আৰু তাৰ পিছত ভাৰতৰ ৰাজস্থানত 43% তাম উৎপাদন হয়। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক তাম উৎপন্ন হয়? শুদ্ধ উত্তৰটো হ'ল বিশ্বৰ ভিতৰতে সৰ্বাধিক তাম উৎপাদনকাৰী দেশ হ'ল চিলি। উৎপাদনৰ ভিত্তিত বিশ্বৰ 10টা বৃহৎ তামৰ খনিৰ ভিতৰত 3টা চিলিত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন চহৰক তামৰ চহৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল খেত্ৰী। ৰাজস্থানৰ ঝুনঝুন জিলাৰ এখন চহৰ খেত্ৰী। আৰাৱলী ৰেঞ্জৰ পাদদেশত খেত্ৰী অৱস্থিত। খেত্ৰী তামৰ খনিৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত আঙুৰৰ সৰ্বাধিক উৎপাদন হয়? শুদ্ধ উত্তৰটো হ'ল চীন। বিশ্বৰ ভিতৰত সৰ্বাধিক আঙুৰ উৎপাদনকাৰী দেশ আৰু বছৰেকীয়া আঙুৰ উৎপাদনৰ ক্ষেত্ৰত ইটালী দ্বিতীয় স্থানত আছে। ভাৰতৰ স্থান হ'ল 7ম। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ সৰ্বাধিক ফল উৎপাদনকাৰী দেশ কি? শুদ্ধ উত্তৰটো হ'ল চীন। বিশ্বৰ সৰ্ববৃহৎ ফল-মূল উৎপাদক দেশ হিচাপে শীৰ্ষত আছে চীন। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক লোৰ উৎপাদন হয়? শুদ্ধ উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। বিশ্বৰ ভিতৰতে সৰ্বাধিক লোৰ উৎপাদনকাৰী দেশ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সৰিয়হ উৎপাদনৰ বাবে কোনখন ৰাজ্য বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভাৰতৰ সৰ্বাধিক সৰিয়হ উৎপাদন হয়। ভাৰতৰ সৰিয়হ উৎপাদনত মধ্যপ্ৰদেশৰ 45% অংশীদাৰিত্ব আছে। শেষ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত কাজু বাদাম সৰ্বাধিক উৎপন্ন হয়? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ভাৰতৰ সৰ্ববৃহৎ কাজু বাদাম উৎপাদনকাৰী ৰাজ্য। মহাৰাষ্ট্ৰৰ পিছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।